নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত আমি আগতেই ভিডিঅ' বনাইছিলোঁ যে এই আঁচনিখন আহিব তো এই সন্দৰ্ভত আহি পৰিছে এটা বিগ আপডেট কেতিয়াৰ পৰানো এই আঁচনিখনৰ আৰম্ভণি হ'ব আৰু কেতিয়াৰ পৰা এই আঁচনিখনৰ টকা লাভ কৰিব সকলোবিলাক আপডেট ইতিমধ্যে এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে এটা নটিফিকেশ্যনৰ জৰিয়তে বা তেওঁ পোষ্ট কৰিছে ফেচবুকত যে আপোনালোকে এই আঁচনিখনৰ শুভাৰম্ভ হ'ব অৰ্থাৎ কাইলৈৰ পৰা চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনিখনৰ আৰম্ভণি হ'ব এই আঁচনিখনৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব অৰ্থাৎ গ্ৰেজুৱেট ষ্টুডেণ্টসকলে লাভ কৰিব পাৰিব প্ৰতি মাহে 2500 টকাকৈ অৰ্থাৎ কেৱল ওৱান ইয়েৰ কাৰণে অৰ্থাৎ এবছৰৰ কাৰণে এই আঁচনিখনৰ টকা লাভ কৰিব তো আপোনালোকক সকলোবিলাক আপডেট এই ভিডিঅ'টিৰ জৰিয়তে জনাম আপোনালোকে কেনেকুৱা ধৰণে ইয়াৰ বাবে আবেদন কৰিব কত গৈ আপোনালোকে অৰ্থাৎ আবেদন কৰিব পাৰিব কোন সকলো ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা লাভ কৰিব সকলোবিলাক আপডেট আমি এই চেনেলৰ জৰিয়তে বা এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ডেসক্ৰিপশ্যনত আমি এটা লিংক দিছোঁ আপোনালোকে যদি তাত ক্লিক কৰে এখন আপোনালোকে পোষ্টখন দেখিবলৈ পাব ইয়াতে দেখিবলৈ পাইছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম 2025 ইয়াতে আপোনালোকে 3 নৱেম্বৰ অৰ্থাৎ আপোনালোকৰ লঞ্চ হ'ব অৰ্থাৎ ইয়াৰে শুভাৰম্ভ হ'ব 3 নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা এই আঁচনিখন কাইলৈৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে সম্পূৰ্ণ প্ৰসেছ সম্পূৰ্ণ অভাৰভিউ ইয়াতে দেখিবলৈ পাইছে ইয়াতে 3 নৱেম্বৰ অৰ্থাৎ 3 নৱেম্বৰ 4 বজাৰ পৰা এইখন যি ষ্টাৰ্ট হ'ব এই আঁচনিখন ইয়াতে দেখিবলৈ পাইছে ফ্ৰেছ গ্ৰেজুৱেট অৰ্থাৎ 2025ত যিসকলে গ্ৰেজুৱেট পাইছে অৰ্থাৎ গ্ৰেজুৱেট লাভ কৰিছে তেওঁলোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব বুলি ইয়াতে উল্লেখ আছে আৰু ইয়াতে 2500 টকা পাৰ মান্থ আপোনালোকে ইয়াতে 2500 টকা লাভ কৰিব বুলি উল্লেখ আছে আৰু অনলি 1 ইয়েৰ কেৱল এবছৰৰ বাবে এই সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছে ইয়াতে এপ্লিকেশ্যন কাইলৈৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াতে যদি আপোনালোকে চাই ইয়াত দেখিবলৈ পাইছে কাইলৈ যেহেতু শুভাৰম্ভ হ'ব শুভাৰম্ভ হোৱাৰ লগে লগে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব আপোনালোকে কেনেকুৱা ধৰণে আবেদন কৰিব কাইলৈ এটা সবিশেষ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম যেহেতু বৰ্তমান আৰম্ভ হোৱা নাই অৰ্থাৎ কাইলৈৰ পৰা অৰ্থাৎ 3 নৱেম্বৰ তাৰিখৰ পৰা 4 বজাৰ পৰা এই আঁচনিখনৰ আবেদন আৰম্ভ হ'ব আবেদন আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰসেছ সহকাৰে আপোনালোকক এটা ভিডিঅ' প্ৰস্তুত কৰি দিম এইখন যদি আপোনালোকে পোষ্টাৰখন দেখিবলৈ পাইছে ইয়াতে দেখিবলৈ পাইছে 3 নৱেম্বৰ 2025 4 PM অৰ্থাৎ 4 বজাৰ পৰা এইখন আবেদন আৰম্ভ হ'ব বুলি ইয়াতে উল্লেখ আছে 2500 টকা কেৱল 1 ইয়েৰ কাৰণে অৰ্থাৎ 2500 প্ৰত্যেক মাহে আপোনালোকে 2500 কৈ টকা পাব এবছৰৰ বাবে এই আঁচনিখন ফ্ৰেছ গ্ৰেজুৱেট লিখা আছে ইয়াতে আপোনালোকে এই যিখন নটিফিকেশ্যন ইয়াত এলিজিবল কোন হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম আপোনালোকে অসমৰ বাসিন্দা স্থানীয় বাসিন্দা হ'ব লাগিব পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব তেতিয়া এই আঁচনিখনৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু ফ্ৰেছ গ্ৰেজুৱেট হ'ব লাগিব 2025 চনত পাছ কৰা হ'ব লাগিব এতে এনেকুৱা ধৰণে উল্লেখ কৰা হৈছে আৰু এলিজিবল ক্ৰাইটেৰিয়া ইয়াতে ষ্টেপ বাই ষ্টেপ প্ৰসেছসমূহ দিয়া আছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব তাৰো সবিশেষ ইয়াতে দিয়া আছে আপোনালোকৰ পাছপোৰ্ট সাইজৰ একপি ফটো আপোনালোকে যোগাৰ কৰি থব আধাৰ কাৰ্ড আপোনালোকে ইয়াতে ফটো কপি বেংক পাছবুক এনেকুৱা ধৰণে আপোনালোকে যোগাৰ কৰি থব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে পোষ্ট গ্ৰেজুৱেট ইয়াতে গ্ৰেজুৱেট পাছ হ'ব লাগিব যেহেতু আৰু লগতে ইয়াতে অনলাইন এপ্লিকেশ্যন লিংক 3 নৱেম্বৰ দেখিবলৈ পাইছে 3 নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা এই আঁচনিখনৰ শুভাৰম্ভ হ'ব তো সবিশেষ বিস্তাৰে কাইলৈ এটা ভিডিঅ' আমি প্ৰস্তুত কৰি দিম এই আঁচনিখন আবেদন আৰম্ভ হোৱাৰ লগে লগে তো বৰ্তমান আৰম্ভ যেহেতু হোৱা নাই তো সবিশেষ আমি দেখুৱাই দিলোহেঁতেন আপোনালোকক কেনেকুৱা ধৰণে আবেদন কৰিব কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব তো কাইলৈ 4 বজাত আৰম্ভ হ'ব যেহেতু তো ভিডিঅ'টি একেবাৰে শেষলৈকে যদি আপুনি চাই আছে তেনেহ'লে চেনেলটি এবাৰ সাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ